গৰিমা গাৰ্গৰ ওচৰলৈ আহিল ৰাহুল গান্ধী। গৰিমা গাৰ্গৰ আৰু জুবিন গাৰ্গৰ দেউতাকৰ খবৰ ল'বৰ বাবে উপস্থিত হ'লহি জুবিন গাৰ্গৰ বাসগৃহত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ লগতে উপস্থিত হ'ল গৌৰৱ গগৈ। এইবাৰ সঁচাকৈ গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক অঁতৰাবলৈ সুবিধা লৈছে নেকি? জুবিন গাৰ্গৰ এই সুবিধাতে কিজান সুযোগ মিলিব পাৰে নেকি ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই আৰু আশা কৰোঁ আপোনালোকৰো ভাল। জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষ হোৱাৰ পৰা, জুবিন গাৰ্গ ডাঙৰীয়াৰ এই পৃথিৱীত নাইকিয়া হোৱাৰ পৰা আমাৰ অসমত যেন ইদিনাতকৈ সিদিনা অন্ধকাৰৰ মাজেৰে দিন পাৰ হৈছে। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু আমাৰ অসমৰ ৰাইজ ক্ষান্ত নাথাকিব। তাকে উদ্দেশ্য কৰি আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ দেউতাক আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক সাক্ষাৎ কৰিবলৈ আহিল কংগ্ৰেছ দলৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু লগতে গৌৰৱ গগৈ ডাঙৰীয়া। প্ৰতি কথাৰে কৈ থকাৰ অসমবাসী কথাষাৰ যেন ক'ৰবাত ফলিয়াবলৈ গৈছে নেকি? অসমবাসীয়ে বিচাৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা নিখুঁত সুবিচাৰ, আৰু সেই যদি সুবিচাৰ নহয় তেনেহ'লে 2026ত কিন্তু অসমৰ মুখ্যমন্ত্ৰী সাল সলনি কৰি পেলাম বুলি বহুতে কমেণ্ট, বহুতে ভিডিঅ', বহুত ধৰণে মন্তব্য আগবঢ়াই আহিছে। তাকেই সুবিধা লৈ ৰাহুল গান্ধীদেৱে উপস্থিত হ'ল নেকি গৰিমা গাৰ্গৰ ওচৰত। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এটা মন্তব্য আগবঢ়ালে। সেই মন্তব্য যে কেইদিনমানৰ পাছত জুবিন গাৰ্গক কোনেও মনত নেপেলাব। কেইদিনমানৰ পাছত যেতিয়া ইলেকশ্যন আহিব তেতিয়া জুবিন গাৰ্গলৈ কাৰো মনত নপৰিব। এই কথাষাৰ কোৱা তেওঁ কিমান যুক্তি? তেওঁ কি যুক্তিত এই কথাষাৰ ক'লে? যি নেকি জুবিন গাৰ্গৰ বাবে সমগ্ৰ অসমখনেই এতিয়া স্তব্ধ হৈ পৰিছে আৰু সেই অসমৰ লোকসকলে প্ৰতিবাদত কেনেকৈ জঁপিয়াই পৰিছে সেই কথাটো আৰু বেলেগকৈ নুবুজালেও হ'ব। কিন্তু তেওঁ সেই মন্তব্যটো বা সেই কথাকেইটা কওঁতে যিকেইটা কথা ক'লে সেই সুৰটো আচলতে শুনি দুখ লাগিলে। কাৰণ এজন মৃত্যু হোৱাৰ মানুহ, সেই মানুহজনক মনত পেলাই লাভ নাই বা মনত পেলাই মুখ ভূত নিদিয়াকৈ নাথাকে, এনেধৰণৰ কিছুমান তেওঁ কথা কৈছে আৰু সেই কথাকেইটা শুনি সঁচাকৈ দুখ লাগিল। এজন মুখ্যমন্ত্ৰী হৈ এনে কথা ক'ব লাগে নে নালাগে সেইটো আচলতে তেওঁ নিজেই জানিব লাগে। আৰু যাৰ দুখত বেছিকৈ দুখী হৈ আছে সেই মানুহজনৰ প্ৰতি যদি তেনেকৈ কথা কয় তেনেহ'লে অসমবাসীয়ে তেওঁক আৰু ঘৃণা চকুৰে চাব। কাৰণ সকলো অসমবাসীয়ে বিচাৰিছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এটা উচিত শাস্তি দিব লাগে। সেই শাস্তি অসমৰ ৰাইজে যি ধৰণে বিচাৰিছে হয়তো তেওঁ তাক ৰেহাই দিবলৈ চেষ্টা কৰিছে। সেই গতিকে তেওঁ এই কথাষাৰৰ পৰা ফালৰি কাটি অন্য এটা কথা তাত সাঙুৰি দিবলৈ চেষ্টা কৰে। গতিকে তেওঁ চতুৰালি অসমবাসীয়ে সকলো বুজিছে। গতিকে এনেধৰণৰ কথাবোৰ ক'লে আৰু তেওঁ চতুৰালিটো ধৰা পৰি যায়। সেয়েহে মই এই কথাষাৰ থোৰতে আপোনালোকৰ আগত ক'লোঁ। আৰু শেষত ৰাহুল গান্ধীদেৱে জুবিন গাৰ্গৰ দেউতাকৰ লগত বহু সময় বাৰ্তালাপ কৰে আৰু গৰিমা গাৰ্গৰ লগতো আলোচনা কৰে। তেওঁ আচলতে কেনেকৈ জুবিন গাৰ্গৰ কি হ'ল কি নহ'ল, কেনেকৈ ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে, এনেধৰণৰ কিছুমান বাৰ্তালাপ কৰিব পাৰে বুলি আমি অনুমান কৰিছোঁ। সেই গতিকে মই মোৰ চেনেলত আপোনালোকক মোৰ কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।